যিমানে বেয়া দিন নাহক আপোনাৰ জীৱনলৈ এটা সময়ত ভাল দিন আহিবই। অৰ্থাৎ যিমান বেছি অমানিশা হ'ব, আন্ধাৰ হ'ব, তাৰ মাজত কিন্তু পোহৰ হ'বই। এতিয়া চাওক, লাহে লাহে সূৰ্যোদয় হৈছে আৰু সূৰ্যোদয় হোৱাৰ লগে লগে কিমান এক সুন্দৰ পৰিৱেশে বিৰাজ কৰে চাৰিওদিশে। এয়া চাওক, সূৰ্যোদয় হ'ব আৰম্ভ কৰিছে। এতিয়া সূৰ্যটো লাহে লাহে ওলাই আহিছে, এতিয়া পোহৰ হ'ব। অৰ্থাৎ আপোনাৰ জীৱনত যেতিয়াই বেয়া দিন আহিব, সেই বেয়া দিন আহিলে আপুনি সেই সময়খিনিত অত্যন্ত ধৈৰ্য ধৰা উচিত আৰু সেই বেয়া সময়ৰ পাছতে আপোনাৰ জীৱনতো ভাল সময় আৰম্ভ কৰিব। মানুহৰ জীৱনটোৱে হৈছে এনেকুৱা, ভাল সময়ো থাকিব, বেয়া সময়ো থাকিব। যেনেকৈ আমি প্ৰতিবাৰেই দিন হোৱাৰ পাছত আমি ৰাতি হয়, এইটো এটা প্ৰকৃতিৰ নিয়ম, তাৰ মাজেৰে আমি জীৱন অতিবাহিত কৰিব লগা হয়। ঠিক সেইদৰে সুখ দুখৰ মাজেৰেও মানুহে নিজৰ জীৱন অতিবাহিত কৰিব লাগিব। এই প্ৰকৃতিৰ নিয়মক আমি মানিব লাগিব। ইয়াক কিন্তু আমি প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিলে নহ'ব। হয়, আমি কোনোবাখিনিত ধৈৰ্য ধৰিব লাগিব। এতিয়া চাওক, আমাৰ সূৰ্যোদয় হোৱাৰ লগে লগে, সূৰ্য ওলোৱাৰ লগে লগে প্ৰাকৃতিক যি পৰিৱেশ, এই পৰিৱেশ কিমান সুন্দৰ হৈ পৰিছে। প্ৰকৃতিখন চাৰিওফালে ৰঙীনময় হৈ পৰিছে, সূৰ্যৰ পোহৰত সকলো জিলিকি পৰিছে। ঠিক সেইদৰে আপোনাৰ যেতিয়া বেয়া দিন আহিব জীৱনলৈ, সেই বেয়া দিনসমূহত ধৈৰ্য ধৰি থাকিলে ভাল দিনসমূহে কিন্তু সকলোবোৰ বেয়া সময় পাহৰাই তুলিব। সেয়েহে এইটো এটা আমি সাধাৰণ উদাহৰণ হিচাপে ল'ব বিচাৰোঁ। এইটো অত্যন্ত সাধাৰণ উদাহৰণেই দিছোঁ আৰু এইটো সহজ উদাহৰণ। সেয়েহে যিসকলে বেয়া দিন আহিছে বুলি হীনমান্যতাত ভোগে বা মানসিক চাপত যায়, সেইসকলে সেই চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ পুৱাই উঠি সূৰ্যটোক চালেই হ'ব। আমি যিদৰে ৰাতি অন্ধকাৰ এটা পৰিৱেশৰ মাজত থাকোঁ, লাইটৰ পোহৰ নহ'লে আমি ক'ৰবাত যোৱা মেলা আমাৰ যিমান অসুবিধা হয়, আমি বহু সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আৰু তাৰপাছত এতিয়া সূৰ্য ওলোৱাৰ লগে লগে সকলোফালে পোহৰে জিলিকি উঠিছে আৰু ইয়াত আমি এতিয়া লাইটৰো ব্যৱস্থা কৰিব নালাগে, কোনো চিন্তা নাই, য'ত মন যায় আমি যাব পাৰোঁ। ঠিক সেইদৰে আমাৰ জীৱনলৈ বেয়া সময় আহিলে আমি বহুখিনি ৰৈ যাব লগা হয় আৰু ভাল সময় অহাৰ লগে লগে জিলিকি উঠে, একদম সকলো জিলিকি উঠে, সকলো ফালে ভাল দিন আহে। সেয়েহে আমি সূৰ্যটোকে আমাৰ একমাত্ৰ উদাহৰণ হিচাপে লৈ আমি জীৱনটো আচলতে আগবাঢ়িব লাগে। ধন্যবাদ।